আসন্ন বিধানসভা নির্বাচন নিয়ে শুরু হয়েছে জোরদার তৎপরতা। গোয়ালপাড়া জেলার জলেশ্বর কেন্দ্রে পছন্দের প্রার্থী বাছাইয়ে শুরু হয়েছে চুলচেরা বিশ্লেষণ। বিভিন্ন রাজনৈতিক দলের প্রচার অভিযানে নির্বাচনী হাওয়া উত্তপ্ত। জলেশ্বরের চুনারি বাজারের সাধারণ ভোটাররা নির্বাচন নিয়ে কি ভাবছেন? সাধারণ মানুষ কেমন প্রার্থী চাইছেন? কোন দলের উপরেই বা তারা ভরসা করছেন? এই বিষয়টি নিয়ে আমাদের লক্ষ্মীপুর থেকে প্রতিনিধি জহরুল ইসলামের এক প্রতিবেদন দেখুন। ক'ব লাগিব সমাগত 2026 নিৰ্বাচনক লৈ ইতিমধ্যে সমগ্ৰ দল সংগঠন ব্যস্ত হৈ পৰিছে। তাৰ মাজতে ব্যতিক্ৰমী নহয় গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ৰাইজসকল বা ভোটাৰসকলে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ যি জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত সোণাৰী বজাৰ, আৰু সোণাৰী বজাৰৰ দৃশ্য আমি NKTV দৰ্শকসকলক দেখুৱাইছো। প্ৰথমে আমি সোণাৰী বজাৰখনৰ দৃশ্য দেখুৱাই লৈছো, তাৰ পিছত যিসকল সাধাৰণ লোক, সাধাৰণ ৰাইজ, সেই সাধাৰণ ৰাইজৰ লগত আমি মত বিনিময় কৰাৰ চেষ্টা কৰিম। দাদা, 2026 নিৰ্বাচন আহি আছে, এইবাৰ আপুনি আপোনাৰ ফালৰ পৰা কোনটো দল আৰু কাক বিচাৰে? আমি তো বিজেপি বিচাৰো। বিজেপি বিচাৰে। এইবাৰ বিজেপি ইয়াত নহলে আমি বিজেপি কৰো আৰু বিজেপি কৰিম। ঠিক আছে, থেংক ইউ। ইয়াত আৰু এজন দাদা আছে। দাদা, আপুনি আপোনাৰ ফালৰ পৰা এইবাৰ 2026 কেনেকুৱা প্ৰতিনিধিৰ কোন দল বিচাৰে? মই কংগ্ৰেছ বিচাৰো। কংগ্ৰেছ বিচাৰে। এয়া আছিল সাধাৰণ যিসকল ভোটাৰ, সাধাৰণ ভোটাৰসকলৰ মতামত, যে কোনোবাই বিজেপি, কোনোবাই AGP, কোনোবাই কংগ্ৰেছ, বিভিন্ন জনৰ মতামত আমি ল'বলৈ চেষ্টা কৰিলো। আৰু এই মুহূৰ্তত পৰৱৰ্তী সময়ত কেনেকৈ কোন ধৰণৰ প্ৰতিনিধি আৰু কেনেকুৱা ইয়াত প্ৰতিনিধি প্ৰক্ষেপ কৰে, সেয়া হ'ব পৰৱৰ্তী লক্ষণীয়।